প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, পুনৰ আন এটা ভিডিঅ'লৈ তোমালোক সকলোকে জেজেবি মেথছ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 9ৰ এডভান্স মেথছৰ অনুশীলনী 2.1ৰ 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম। 4 নম্বৰটো আছে আমাৰ প্ৰমাণ কৰা যে negation of p and negation of q equal to p or q, আৰু b টো আছে negation of p conditional negation of q, আৰু এইটো negation of p and negation of q সমান বুলি আমি দেখাব লাগে। আমি দুইটা একেলগে কৰিম। q negation of p লাগিব, negation of q লাগিব, negation of p and negation of q এইটো লাগিব, আৰু ইয়াৰ গোটেইখিনিৰ ওপৰত negation of p and negation of q। তাৰপিছত আমাৰ p or q লাগিব, আৰু লাগিব negation of p conditional negation of q লাগিব। তাৰপিছত এইখিনিৰ গোটেইখিনিৰ negation লাগিব, negation of p conditional negation of q। তাৰপিছত লাগিব negation of p and q। আমি দুইটা একেলগে কৰিছোঁ। t দুটা লোৱা, f দুটা, তাৰপিছত তোমাৰ tf tf। এতিয়া negation of p, tৰ negation f হ'ব, ইয়াৰ অপজিট মানে t হলে f, f হলে t, f হলে t। q, t হলে তোমাৰ f, f to t হ'ব, t to f হ'ব, f to t হ'ব। এতিয়া negation of p and negation of q, এই দুটাৰ n টো, n হলে তুমি মাল্টিপ্লাইটো ভাবিবা। এইটো f কেইটা 0, t to 1, এইটো 1 বুলি লবা। 0 into 0 0, 0 হলে f, 0 into 1 0, 0 হলে তোমাৰ f, 1 into 0 0, 0 হলে f, 1 into 1 1, 1 হলে তোমাৰ t। আকৌ negation f to t হ'ব, f to t হ'ব, f to t হ'ব, t to f হ'ব। আৰু p or q, p আৰু q or টো মানে ডিসজাংশনত তুমি প্লাসটো ভাবিবা। 1 plus 1 2, 2 হলে t, 1 plus 0 1, 1 হলে তোমাৰ t, 0 plus 1 1, 1 হলে t, 0 plus 0 0 হলে f। এতিয়া এই দুটা সমান হৈছে তোমাৰ, এইটো আৰু এইটো সমান হ'ল, গতিকে এইটো সমান হ'ল। এতিয়া negation of p conditional negation of q চাবা। বাকি কেইটা তোমাৰ t হ'ব, f f হলে t, f t t, t t হলে t হ'ব। ইয়াৰ negation t to f হ'ব, t to f হ'ব, f to t হ'ব, t to f হ'ব। আৰু negation of p and negation of q, negation of p and negation of q, 0 into 1 0, 0 হলে f, 1 into 1 1 হলে t, 1 into 0 0 হলে তোমাৰ f। এইটো f মানে এইটো আৰু এইটো তোমাৰ সমান হৈ গ'ল, অৰ্থাৎ এইখিনি সমান এইটো। আমাৰ দুইটা একেলগে হৈ গ'ল। 4 নম্বৰটো হ'ল। এতিয়া আমি চাম 5 নম্বৰটো। এইটো আছে আমাৰ শুদ্ধ নে অশুদ্ধ পৰীক্ষা কৰা। এই গোটেইকেইটা আমি একেলগে কৰিম। চাবা, লাগিব q লাগিব, negation of p লাগিব, negation of q লাগিব, তাৰপিছত তোমাৰ p conditional q লাগিব, negation of p conditional negation of q এইটো লাগিব, p conditional q ইয়াৰ negation টো লাগিব, p conditional negation of q এইটো লাগিব। তাৰপিছত তোমাৰ লাগিব q and negation of p এইটো লাগিব, আৰু p conditional negation of q এইটো, আৰু q and negation of p ইয়াৰ অৰটো লাগিব। এতিয়া t দুটা লিখা, f দুটা, tf tf, negation of p, t হলে এইটো f, t to f, f to t, এইটো f হলে t। negation of q, t to তোমাৰ f হ'ব, f to t হ'ব, t to f হ'ব, f to t হ'ব। p conditional q, t f ত তোমাৰ f হয়, বাকি কেইটা t হয়। negation of p conditional negation of q, t f ত তোমাৰ f হ'ব, বাকি কেইটা t হ'ব। এতিয়া ইয়াৰ
P conditional Q negation. P conditional Q ইয়াৰ negation. T টো তোমাৰ F হ'ব, F টো তোমাৰ T হ'ব, T টো F হ'ব, T টো F হ'ব। এতিয়া P conditional negation of Q, এইটো P conditional negation of Q, TF, TF ত তোমাৰ F হয়, TT এইটো T হ'ব, F হলে তোমাৰ T হ'ব, আৰু এইটো FT এইটোতো T হ'ব। QN negation of P, এইটো Q আৰু negation of P, ইয়াৰ N টো 1 into 0, N ত আমি multiply টো ভাবা, 1 into 0, 0, 0 হলে তোমাৰ F হ'ব, 0 into 0, 0 হলে তোমাৰ F হ'ব, 1 into 1, 1 হলে T হ'ব, 0 into 1, 0 হলে তোমাৰ F হ'ব। তাৰপিছত তোমাৰ P conditional negation of Q, তাৰপিছত তোমাৰ P conditional negation of Q, মানে এইটো আৰু QN negation of P, ইহঁত দুটাৰ অৰটো লগা, অৰত তুমি প্লাছটো পাবা, 0 plus 0, 0 হলে তোমাৰ F, 1 plus 0, 1, 1 হলে T, 1 plus 1, 2, 2 হলে T, 1 plus 0, 1, 1 হলে T। এতিয়া এইটো চাবা, P conditional Q এইটো, আৰু তোমাৰ negation of P conditional negation of Q, এই দুটা সমান হৈছে নেকি? T, ইয়াত F, ইয়াত T হৈছে, এই দুটা সমান হোৱা নাই, তাৰমানে এইটো তোমাৰ অশুদ্ধ, এইটো সত্য নহয়। তাৰপিছত তোমাৰ P conditional Q, ইয়াৰ negation এইটো, আৰু তোমাৰ P conditional negation of Q, এই দুটা সমান হৈছে নেকি চাবা, F, F, T, T, এইটো F, এইটো T নহয়, তাৰমানে এইটো অসত্য বা অশুদ্ধ। তাৰপিছত তোমাৰ P conditional Q, ইয়াৰ negation কোনটো? P conditional Q, ইয়াৰ negation এইটো, আৰু তোমাৰ P conditional negation of Q or QN negation of P, এই দুটা সমান হ'ব লাগিছিল, তাৰমানে P conditional Q এইটো আৰু এইটো হোৱাত সমান হ'ব লাগিছিল, এইটো F, F পালো, T, T পালো, F পাইছো, ইয়াত T পাইছো, মানে এইটো অশুদ্ধ হৈছে, অশুদ্ধ বা অসত্য। এটা 2.1 অংককেইটা হৈ গ'ল। নেক্সট ক্লাছত আমি সংহতিৰ ওপৰত আলোচনা কৰিম। সংহতিৰ আমাৰ ৰ'ষ্টাৰ মেথড কি হয়, ছেট বিল্ডাৰ মেথড কি হয়, ছাবছেট কি হয়, ভেন ডায়েগ্ৰাম, গোটেইখিনিৰ ওপৰত আমি নেক্সট ক্লাছত আলোচনা কৰিম।